আকাশ ফুকনক চিনি পাওঁ, কিন্তু এটা মস্ত ফটুৱা। বিজেপিৰ পালি নেতা আকাশ ফুকনক এইবাৰ তুলাধুনা সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ। অলপ ফটুৱা টাইপৰ মানুহ থাকেই, শব্দটো ভাল নাই কোৱা, কিন্তু এনেকুৱা থাকে নিজকে উস্তাদি মুখ্যমন্ত্ৰী নাম লৈ থাকে। মোৰ এনেকুৱা নহয় যে চিনি নাপাওঁ, কিন্তু এই কথাটো ঠিক যে সকলো মানুহে মোক কয় যে বহুত অহংকাৰী, বহুত ওপৰত কথা কয়, এনি টাইম মুখ্যমন্ত্ৰীৰ কথা কৈ থাকে, এনেকে মানুহে কৈ থাকে। তাৰপিছতো মই সম্পৰ্ক ৰাখিছিলোঁ, কাৰণ দলটোত যিহেতু আহিছে, দলটোত প্ৰত্যেকজন মানুহৰ প্ৰতি সমান ব্যৱহাৰ কৰাটো আমাৰ দায়িত্ব। মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ বুলি দেৰগাঁও, বোকাখাট, গোলাঘাটত দম্ভ মাৰি সিন্ডিকেট ৰাজ আৰু কমিছন ৰাজৰ বজাৰ মেলা আকাশ ফুকনৰ ভাইৰেল টেলিফোনিক বাৰ্তালাপে গেৰুৱা শিবিৰত লগাইছে হাহাকাৰ। শিক্ষামন্ত্ৰীক অশ্ৰাব্য গালিগালাজ। সাংসদ কামাখ্যা তাছাকো নিৰ্বাচনত 20 লাখ দক্ষিণা দিয়া বুলি দাবী পালি নেতা আকাশ ফুকনৰ। এটা হল আমাৰ কামাখ্যা প্ৰসাদ, তেওঁ এজন সাংসদ হয়, তেওঁ মোৰ পৰা পইচা 20 লাখ লৈছে, 15 লাখ লৈছে, এইটো বেলেগ। পিছে আকাশ ফুকনক মস্ত এটা ফটুৱা আখ্যা দি কোনো কাৰণতে আকাশ ফুকনৰ পৰা টকা লোৱা নাই বুলি স্পষ্ট কৰিছে সাংসদ কামাখ্যা প্ৰসাদ তাছাই। ৰাজনৈতিক জীৱনত দীৰ্ঘকাল ধৰি ৰাজনীতিত আছো, ছাত্ৰ সংগঠনতো আছো, এনেকুৱা কাৰো পৰা পইচা লৈ পোৱা নাই। নিৰ্বাচন কেইবাটাতো অৱতীৰ্ণ হৈছো, শুভাকাংক্ষীসকলে নিশ্চিতভাৱে সহায় কৰে, কিন্তু ইমান পৰিমাণৰ ধন সহায় কোনো কৰা নাই। আৰু যিগৰাকীয়ে কৈছে ইমান টকা ল'ব পৰা অৱস্থাত আছে নাই মই নাজানো, মই নাভাবো যে ইমান টকা তেওঁৰ আছে। সমান্তৰালভাৱে এই সমগ্ৰ বিষয়ৰ তদন্তৰো দাবী সাংসদগৰাকীৰ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ডাঙৰীয়াক মই এখন পত্ৰ লিখিছো। মই কোনোদিন কোনো ধনৰ লেনা দেনা কৰি পোৱা নাই। মই আকৌ কওঁ যে নিৰ্বাচনৰ সময়ত কোনোবাই সহায় কৰিছে, এইটো এটা বেলেগ বিষয়, কিন্তু তেওঁ নিৰ্বাচনৰ সময়তো কোনো সহায় কৰা নাই, এওঁলোকৰ নিচিনা মানুহ। কিন্তু তদন্তটো মই বিচাৰিছো এইকাৰণে যে পইচা কেতিয়া দিলে, ক'ত দিলে, কি কৰিলে তাৰ কিন্তু তদন্ত হ'ব লাগিব। কাৰণ আমাৰ যি ৰাজনৈতিক জীৱন আছে, তেওঁলোকৰ নিচিনা মানুহে আমাৰ ৰাজনৈতিক জীৱনটো নিৰ্মাণ কৰা নাই। বহু লাখ মানুহৰ আশীৰ্বাদত আমি এই ঠাইত পাইছো। সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ পৰোক্ষ সকিয়নি আকাশ ফুকনৰ দৰে নেতালৈ। কোনো সৰ্বেসৰ্বা নহয়, 5 বছৰৰ মূৰত কুকুৰেও নুপুছে। দম্ভ মাৰি লাভ নাই, কলে কামাখ্যা প্ৰসাদ তাছাই। এজন ৰাজনৈতিক মানুহ সৰ্বসৰ্বা হ'ব পাৰে নেকি? এই ভুল কথা। এইবিলাক যদি তেওঁ ভাবিছে, এইটো ভুল কথা। কোনো সাংসদ সৰ্বসৰ্বা নহয়, কোনো বিধায়ক সৰ্বসৰ্বা নহয়। 5 বছৰৰ কাৰণে তাৰপিছত কুকুৰেও নুফুচে। যদি হাৰিবলৈ হয় টিকেট নাপায়, ফুচে নেকি? ক'বলৈ বেয়া, ৰাজনৈতিক মানুহবিলাকে ক্ষণিকভাৱে দম্ভ দেখাই থাকিলে নহ'ব নহয়। আকাশ ফুকনে উদঙাইছে গেৰুৱা দলৰ ভিতৰ চৰাৰ বহু অকথিত কাহিনী। যদিও এইগৰাকী পালি নেতাই ক্ষমা খুজিছে, তথাপিও গেৰুৱা শিবিৰ এতিয়া অস্বস্তিত। পালি নেতা আকাশ ফুকনক বাজপেয়ী ভৱনলৈ তলব কৰা হৈছিল যদিও বাতৰি লিখাৰ সময়লৈকে বাজপেয়ী ভৱনলৈ অহা নাই আকাশ ফুকন। আৰু সাংসদ তথা জ্যেষ্ঠ নেতা কামাখ্যা তাছাই বিচৰা তদন্তক বাজপেয়ী ভৱনে কেনেদৰে গুৰুত্ব দিয়ে সেয়াও হ'ব লক্ষণীয়। কাৰণ পূৰ্বেও এবাৰ জ্যেষ্ঠ নেতাক অশ্ৰাব্য শব্দ প্ৰয়োগ কৰিও হাৰি গৈছিল আকাশ ফুকন। সকলোৰে প্ৰশ্ন, কাৰ সাহসত ইমান দম্ভ আকাশ ফুকনৰ? দিল্লীৰ পৰা প্ৰাঞ্জল প্ৰতিম দাসৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।